নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ গুৱাহাটী হাইকোৰ্টৰ যি 367টা জেডাবলৰ পোষ্ট মুকলি হৈছে এই পোষ্ট কেইটাৰ লাষ্ট ইয়াৰত বা এই বছৰৰ যি অফিচিয়েল সিলেবাস দিছে এই সিলেবাসত সেকশন ওয়াইজ কোনটো সেকশনৰ পৰা কিমান প্ৰশ্ন আহে সেই বিষয়ে আজিৰ আমাৰ এই ভিডিওটোত আলোচনা কৰিম লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কোনটো সেকশনৰ পৰা সেইবোৰ আপোনালোকক দেখুৱাই যাম ভিডিওটো প্ৰথমতে লাইক কৰিব যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিওটো আৰম্ভ আমি ইতিমধ্যে ইয়াৰ আগৰ ভিডিও এটাত এখন পেপাৰৰ কিছু সমাধান আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ তাৰে সমাধান নেক্সট পাৰ্টত আৰু আগবঢ়াই থাকিম আপোনালোকৰ বাবে আৰু এইবোৰ সিলেবাস কভাৰ কৰাকৈ আমি ইতিমধ্যে দুখন পিডিএফ প্ৰস্তুত কৰিছো এখন ইংৰাজী মাধ্যমৰ আৰু এখন অসমীয়া মাধ্যমৰ যদি আপোনালোকে বিচাৰে assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা কিনিব পাৰে মাত্ৰ 98ত ইংলিশ মিডিয়ামৰখন কিনি ল'ব পাৰে আৰু অফিচিয়েল এডভাৰটাইজমেন্টত ডিটেইল সিলেবাসৰ বিষয়ে নাথাকে কিন্তু আমি প্ৰিভিয়াস পেপাৰ চাই ইয়াত কোনটো সেকশনৰ পৰা কি আহে অনুমান কৰিব পাৰো আৰু এই ডিটেইল সিলেবাস আমাৰ ওয়েবসাইটত আপডেট দিয়া হৈছে আপোনালোকে যদি বিচাৰে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰে জেনাৰেল ইংলিশৰ 50 নম্বৰ জেনাৰেল নলেজ লগত কম্পিউটাৰ নলেজ থাকিব এনেকৈ 30 নম্বৰ জেনাৰেল এপ্টিটিউড যত ম্যাথছ ৰিজনিংৰ 20টা প্ৰশ্ন আছে আৰু অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম আসামিজ ইয়াতে 20 নম্বৰ থাকিব তো এতিয়া মন কৰক ইংলিশ গ্ৰামাৰ সেকশনটোত যি 50 নম্বৰ থাকিব তাতে লাষ্ট পেপাৰখনত আমি 9টা সেকশন দেখিবলৈকে পাইছো যত প্ৰথমতে ডাইৰেক্টলি সিনোনিমছৰ 5 নম্বৰ আহিছিলে তাৰ পাছত সেম মিনিং সিনোনিমছ বুলিও ক'ব পাৰি কিন্তু অকনমান বেলেগ টাইপত আহিছিলে এই প্ৰশ্নকেইটা ইয়াতে 5 নম্বৰ আহিছে ইডিয়ম এণ্ড ফ্ৰেজৰ 5 নম্বৰ আহিছে এন্টোনিমছ বা বিপৰীতাৰ্থক শব্দ 5 নম্বৰ আহিছে সিমিলাৰ পেয়াৰ অফ ওয়াৰ্ডছ দিছে ইয়াতে সিনোনিমছ বুলি আমি ডাইৰেক্টলি ক'ব পাৰো কিন্তু তথাপি আপোনালোকে ইয়াতে ডাবল সিনোনিমছ টাইপ দেখিবলৈকে পাব আপোনালোকে এটা শব্দৰ অৰ্থ জানিলেই নহব যেটো পেয়াৰ দিছে হেতুৰ অৰ্থ জানিব লাগিব তেতিয়াহে নেক্সট পেয়াৰটোৰ অৰ্থ আপুনি উলাব পাৰিব তো ইয়াতে 5 নম্বৰ fill in the blanks relationship of word বুলি ক'ব পাৰো এটা ওয়াৰ্ডৰ ৰিলেশনটো চাই আমি এইটো ফিল কৰিব লাগিব fill in the blanks দুটা ব্ল্যাঙ্ক আছে তাতে 5 নম্বৰ আছে পুনৰ সেন্টেন্স কাৰেকচনৰ 5 নম্বৰ আছে আৰু ফাইনালি এটা প্যাৰাগ্ৰাফ দিছে আৰু সেই প্যাৰাগ্ৰাফৰ 10টা ব্ল্যাঙ্ক ৰাখিছে সেই ব্ল্যাঙ্ক এটা আমি ফিল কৰিব লাগিব এটো আমি প্যাৰাজাম্বল বুলিও ক'ব পাৰো তো এনেকৈ ইংলিশ গ্ৰামাৰ সেকশনটো গৈছে তো প্ৰতিটো সেকশনৰ আমি প্ৰশ্ন চাম তো নেক্সট আমি জিকে খিনি চাই লও জেনাৰেল নলেজ উইথ কম্পিউটাৰ জিকে চাও ইয়াতে স্পৰ্টছৰ প্ৰশ্ন আহিছে ট্ৰফিৰ ওপৰত এটা স্পৰ্টছ ডাইৰেক্টলি স্পৰ্টছ ৰিলেটেড ওয়াৰ্ডৰ ওপৰত এটা অৰ্থাৎ আপোনালোকে স্পৰ্টছ ৰিলেটেড প্ৰশ্ন চাবই লাগিব ওয়াৰ্ল্ড জিকেৰ ক্ষেত্ৰত কাৰেন্সি নেশনাল এন্থেম আমাৰ বিশ্বৰ যিমান বিলাক দেশ আছে তাৰে কিছুমান দেশৰ পাৰ্লিয়ামেন্টৰ নাম বেলেগ বেলেগ তেনেকুৱা প্ৰশ্ন আৰু বৰ্তমান প্ৰেসিডেন্ট আৰু এটা পপৰ ওপৰত প্ৰশ্ন আহিছিল এনেকুৱা প্ৰশ্ন আছে অৰ্থাৎ স্পৰ্টছৰ ওপৰত দুটা ওয়াৰ্ল্ড জিকেৰ 5টা প্ৰশ্ন দেখিবলৈকে পোৱা গৈছে পলিটিৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত দুটা প্ৰশ্ন আছে কনস্টিটিউশন আৰু এমেন্ডমেন্ট কনস্টিটিউশনাল এমেন্ডমেন্টৰ ওপৰত আৰু কনস্টিটিউশনৰ পাৰ্ট মৌলিক অধিকাৰ এইবিলাক আপোনালোকে চাবই লাগিব জিওগ্ৰাফিৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ লেকৰ ওপৰত এটা প্ৰশ্ন থাকিব হিষ্ট্ৰীৰ ক্ষেত্ৰত মোগলৰ ওপৰত এটা প্ৰশ্ন আছিল আৰু চিফ জাস্টিস অফ ইণ্ডিয়াৰ ওপৰত এটা প্ৰশ্ন আছিল কাৰেন্ট জিকে চিফ জাস্টিস তাৰে ওপৰত এটা প্ৰশ্ন আহিছিল যে নেক্সট চিফ জাস্টিস কোন হ'ব অৰ্থাৎ আপোনালোকে বৰ্তমান অসমৰ হওক গোটেই ভাৰতবৰ্ষৰ হওক চিফ জাস্টিস খিনিৰ কথা জনাটো প্ৰয়োজন তাৰে ওপৰত প্ৰশ্ন আপোনালোকে দেখিবলৈকে পাবই পাব আসাম জিকেৰ ক্ষেত্ৰত অসমৰ প্ৰথম চিফ জাস্টিস তেনেকুৱা এটা প্ৰশ্ন আহিছিল তাৰোপৰি আসাম জিকে আৰু আহিছিল এটা তো হেতু আপোনালোকে গম পাব অৰ্থাৎ আসাম জিকে আমি অকনমান হলে চোৱাটো প্ৰয়োজন নেক্সট কম্পিউটাৰ জিকে আটাইতকৈ বেছি আহিছে চাওক ইয়াতে যি 30টা জেনাৰেল নলেজৰ প্ৰশ্ন আহিছিল তাৰে 15টা গৈছে ইফালে জেনাৰেল নলেজ সেকশনত যি কোনো ওয়াৰ্ল্ড জিকে আসাম জিকে ইণ্ডিয়ান পলিটি জিওগ্ৰাফিৰ ওপৰত ইকনমিৰ প্ৰশ্ন দেখিবলৈকে পোৱা নাছিল ইয়াতে কম্পিউটাৰ জিকে 15টাকৈ প্ৰশ্ন আহিছে কম্পিউটাৰ জিকেটো যথেষ্ট ইম্পৰ্টেন্ট আপোনালোকে কম্পিউটাৰ জিকেটো ভালদৰে চাব লাগিব এমএস অফিসৰ ওপৰত 3টা ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এনেকুৱা অপাৰেটিং সিস্টেম হাৰ্ড ডিস্ক সাইবাৰ ৰিলেটেড প্ৰশ্ন এটা আছে হাৰ্ডৱেৰ প্ৰশ্ন আছে বায়োছৰ ওপৰত আছে ষ্টৰেজ টাইপ তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে ইন্টাৰনেটৰ ওপৰত আছে এন্ড্ৰইড অপাৰেটিং সিস্টেমৰ ওপৰত প্ৰশ্ন আছে ফাংচনৰ ওপৰত আছে সফটৱেৰৰ ওপৰত আৰু প্ৰশ্ন আছে আৰু প্ৰগ্ৰামৰ ওপৰতো এটা প্ৰশ্ন আছে তো কম্পিউটাৰ জিকে 15টা প্ৰশ্ন আছিল আৰু জেনাৰেল এপ্টিটিউড ম্যাথছ আৰু ৰিজনিং স্টেটমেন্ট সিৰিজ স্টেটমেন্টৰ এটা আছে সিৰিজৰ দুটা প্ৰশ্ন আহিছিল ডাইৰেকচনৰ ওপৰত প্ৰশ্ন হ'ব কোডিং ডেকোডিংৰ ওপৰত আটাইতকৈ বেছি হ'ব ব্লাড ৰিলেচনৰ আছে
মিক্স প্ৰশ্ন আছে ৰিজনিঙৰ তেনেকুৱা প্ৰশ্ন দুটা আছে এজ ৰিলেটেড আছে আৰু পাজলো আছে তো এইকেইটা সেকশন আপোনালোকে চোৱাটো প্ৰয়োজন মেথছৰ ক্ষেত্ৰত মিক্স প্ৰশ্ন তিনিটা দেখিবলৈকে পোৱা গৈছে ৰেচিঅ এজ আৰু ডিজিটৰ ওপৰত প্ৰশ্ন আছে আৰু মেনচুৰেশ্যনৰ প্ৰশ্ন আছে অৰ্থাৎ মেথছৰ ক্ষেত্ৰত ইমান বেছি প্ৰব্লেম নাই যথেষ্ট কম প্ৰশ্ন আহিছে ৰিজনিং আৰু মেথছটো ইমান টাফ নহয় তথাপি আপোনালোকে এইখিনি ডাইৰেক্টলি ইজি হিচাপেও দিয়া নাই অনলাইনাৰ হিচাপে অকণমান টাফ হিচাপে দিছে আপোনালোকে অকণমান প্ৰিভিয়াছ পেপাৰ চোৱাটো প্ৰয়োজন আৰু ইতিমধ্যে আমি আমাৰ অসমৰ বিভিন্ন এক্সামৰ পেপাৰৰ এটা কম্পাইলেশ্যন আমাৰ ৱেবছাইটত এড কৰিছোঁ যিটোৰ দাম বৰ্তমান 150 টকা 120খন পেপাৰ আছে য'ত গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 60ৰ ওপৰত প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকতবিলাক আপোনালোকে চাব পাৰে এইখিনি প্ৰশ্ন কাকতৰ উত্তৰো দিয়া হৈছে কিন্তু অসমৰ বাকী এক্সামবিলাকৰ যিবোৰ পেপাৰ কালেকশ্যন কৰা হৈছে সেইবিলাকৰ উত্তৰ আমি ইয়াতে এড কৰিব পৰা নাই গুৱাহাটী হাইকোৰ্টৰখিনি যথেষ্ট হেল্পফুল হ'ব এইখন আপোনালোকে কিনি ল'ব ভাল এটা আইডিয়া হ'ব এই এক্সামটোৰ বাবে তো এতিয়া আপোনালোকে যদি জেডাবলৰ পেপাৰখন চাই লাষ্ট ইয়াৰ 2023ৰ এইখন পেপাৰ ইয়াতে প্ৰথমতে চিনোনিমছটো কেনেকৈ দিছে আপোনালোকে চাব পাৰে এইটো প্ৰশ্ন মই সোনকালে পঢ়ি দিছোঁ হি হেজ বিকাম এ মিলিয়নাৰী বাই হিজ ডেভিয়াছ মিনছ ডেভিয়াছটো ইটালিক্স কৰি দিছে এইটো ডেভিয়াছ মিনছৰ জৰিয়তে তেওঁ মিলিয়নাৰী হৈছে এইটো কৈছে কিন্তু এই ডেভিয়াছটোৰ অৰ্থ কি সেইটো সুধিছে হাৰ্ড ৱৰ্ক ডিজনেছ স্কিলফুল নেভাৰ এণ্ডিং তো এনেকুৱাকৈ চিনোনিমছ প্ৰথম পাঁচটা দেখিবলৈকে পোৱা গৈছে নেক্সট কেইটাও ঠিক তেনেকুৱাই হয় চিনোনিমছ বুলি আমি ক'ব পাৰোঁ ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যন 3 ৱৰ্ডছ আৰ ডিফাৰেণ্ট মিনিং অফ এ চাৰ্টেন ৱৰ্ড এটা ৱৰ্ডৰে বিভিন্ন ধৰণৰ অৰ্থ হয় এইটো মানে এটা শব্দৰে অৰ্থ বুলি ক'ব পাৰোঁ Select the word from the answer choices mark A and D given under each set of word. সেইটোৰে এটা অন্য এটি অৰ্থ বিচাৰি উলিয়াব দিছে ধৰি লওক এটা ৱৰ্ডৰ অৰ্থ হৈছে অপোজিট বা কনফ্লিক্টিং বা ৰিভাৰ্ছ তো একে ধৰণৰ অৰ্থ বুজাইছে এটাই অৰ্থ সেইটোও নহয় ডাইৰেক্টলি কিন্তু মিল আছে তো ঠিক এনেকুৱা ইয়াৰ এই চাৰিটাৰ ভিতৰত ইয়াৰ লগত মিল থকা শব্দটো বিচাৰি উলিয়াব দিছে অপ'জ ডাবলছ মেথছেছ মেথছ তো অপ'জটো ইয়াৰ সেম টাইপৰ মিনিং হয় তো ডাইৰেক্টলি চিনোনিমছ বুলি ক'ব নোৱাৰোঁ কিন্তু আমি বিচাৰি উলিয়াব লাগিব একে ধৰণৰ অৰ্থ বুজোৱা নেক্সট কেইটা অলপ সহজ দিছে যিহেতু ইয়াতে অপোজিট মিনিং উলিয়াব দিছে বা এণ্টনিমছ এইকেইটা ইজি দিছে এটা শব্দ দিছে আৰু ইয়াতে চাৰিটা অপশ্যন দিছে তাৰে ভিতৰত যিটো অপোজিট হয় সেইটো টিক কৰিলে হৈ যাব নেক্সট দিছে আমাক অপোজিট অৰ্থাৎ নেক্সট পাঁচটা পুনৰ এণ্টনিমছৰ প্ৰশ্ন আহিছে তাৰ পিছৰ কেইটা চাব পেয়াৰ অফ ৱৰ্ডছ বুলি যিটো কোৱা হৈছে চিমিলাৰ ৰিলেশ্যনশ্বিপ আছে মাল্টিপ্লিকেশ্যন আৰু ডিভিজন ধৰি লওক এই দুটাৰ এটা ৰিলেশ্যন আছে তো ঠিক তেনেকৈ আমি এইকেইটাৰ পৰা ৰিলেশ্যন থকা বিচাৰি উলিয়াব লাগিব তো বুজিছে নিশ্চয় মাল্টিপ্লিকেশ্যনৰ লগত ডিভিজন কেনেকৈ ৰিলেটেড হৈ আছে ইনক্ৰিজ ডিক্ৰিজ নে জিৰ' ইনফিনিটি কেলকুলেট এষ্টিমেট তো তেনেকুৱা ধৰণৰ আমি অৰ্থ এটা উলিয়াব লাগিব তো নেক্সট এনেকুৱা সনেট লাইন সনেটৰ লগত লাইন জড়িত হৈ আছে তো বেলাডৰ লগত পোয়েট্ৰি নে চিম্ফনিৰ লগত হাৰমনি নভেলৰ লগত চেপ্টাৰটো তেনেকুৱা আমি অৰ্থ উলিয়াব লাগিব নেক্সট ইয়াতে তেনেকুৱাই দিছে ৰিলেশ্যনশ্বিপ চিমিলাৰ টু ডেট এক্সপ্ৰেছেছ ইন দ্য অৰিজিনেল পেয়াৰ চাওক ইয়াতে উইডৰ লগত ডুৱাগাৰ এইটো জড়িত হৈ আছে তো কনচৰ্টৰ লগত কি জড়িত হৈ আছে তেনেকুৱা আমি অৰ্থ উলিয়াব লাগিব এই অপশ্যনৰ পৰা তাৰপিছত ফিল ইন দ্য ব্লেংকছ দিছে তো এটা নহয় দুটা কৈ দিছে তো এটা চাওক দ্য চ' কল্ড চিভিলাইজ হিউমেন ৰেচ হেজ ডেছ এন ইল ট্ৰিটেড স্মল এণ্ড লাৰ্জ এনিমেলছ ইন এন এটেম্প টু প্ৰুভ ইটছ ডেছ তো এটা এইকেইটাৰ ভিতৰত দুটা একেলগে দিয়া আছে তো সেইদৰে আমি ইয়াতে ফিল আপ কৰিব লাগিব তাৰপিছত চেণ্টেন্স কাৰেকশ্যনৰ আছে যদি কাৰেকশ্যন দৰকাৰ নহয় তেনেহ'লে ন' কাৰেকশ্যন ৰিকুৱেৰিড অৰ্থাৎ অপশ্যন ডিটো দিব লাগে আৰু লাষ্টত ইয়াতে 10টা পেৰাজাম্বল ফিল ইন দ্য ব্লেংকছ বুলি আমি ক'ব পাৰোঁ এটা পেৰাগ্ৰাফ দিছে তাতে 10টা খালী ঠাই আছে তো এফালৰ পৰা 41ত কি বহিব 41ৰ 4টা আছে 42ত কি বহিব 42ত ইয়াতে 4টা অপশ্যন আছে তেনেকৈ নেক্সট 10টা প্ৰশ্ন দিছে আৰু বাকি যিখিনি আছে সেইখিনি যথেষ্ট ইজি হয় আমি নেক্সট সেশনত গোটেই পেপাৰখনৰ এনসাৰ সমাধান সহ মানে ডিটেইল সমাধান সহ আলোচনা কৰিম তো আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু পিডিএফ কেইখন যদি বিচাৰে সোনকালে কিনি ল'ব কাৰণ এক্সাম যথেষ্ট সোনকালে হোৱাৰ আশা আছে এইবাৰ 15 তাৰিখে এপ্লাই হোৱাৰ লগে লগে ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম তো এই ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা প্ৰশ্ন থাকে কমেন্ট কৰি জনাব আমি উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম নেক্সট ভিডিঅ'ত ধন্যবাদ